শৰ্মা আৰু অতুল বৰাৰ হাতৰ পৰা মাছখন উৰি গুচি গ'ল। আচলতে কি এইটো সত্য নে মিছা আপোনালোকৰ ভিডিঅ'টো প্ৰমাণ কৰি দেখুৱাই দিম। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাম। আপোনালোকে এই স্ক্ৰীনত ভিডিঅ'খন চাওক। এইটো হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাই এইটো মাছখন ধৰি আছে। তেতিয়া চাব লাহে লাহেকৈ ওলাই গুচি গৈ আছে উৰি গুচি গৈ আছে। এতিয়া আচৰিত হয়, কিন্তু এই ভিডিঅ'টো সঁচা নে মিছা আপোনালোকে নিজেই গম পাই আছে। আৰু আপোনালোকৰ লগৰজনক শ্বেয়াৰ কৰি দিয়ক যে এই ভিডিঅ'খন চাব পাৰে। সঁচা নে মিছা এইটো তেতিয়া প্ৰমাণ হ'ব। আপুনি নিজেই চাব আৰু ৰিয়েল ভিডিঅ' কোনটো সেইখন চাই থাকিব আপোনালোকে। মই স্ক্ৰীনত দি দিছোঁ। আপোনালোকে ইমানেই শ্বেয়াৰ কৰি দিব যে সকলোৱে এই ভিডিঅ'খন চাব পাৰে। এনেকুৱা ফেক ভিডিঅ' আজিকালি মানুহে বনাই আছে। এইবিলাক এডিটিঙৰ দ্বাৰা এনেকুৱা কৰি আছে। এইবিলাক চব মিছা। আজিকালি কোনোবাই আকৌ ডান্স কৰিব আহে। উকিল গগৈ কেইদিনমান আগতে ডান্স ওলাইছিল। ডান্স কৰে, হিমন্ত বিশ্ব শৰ্মা ডান্স কৰে। এনেকুৱা বহুতেই এডিটিং এপছৰ দ্বাৰা আজিকালি এনেকুৱা কৰি আছে। তো আপোনালোকে গমেই পাইছে।